নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানিব আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া আহিন মাহৰ 20 তাৰিখ, ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 7 তাৰিখ সোমবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:20:15 আৰু সূৰ্য অস্ত যাব 4:56:39 আবেলি। আজি হৈছে শুক্লপক্ষ চতুৰ্থী তিথি, অনুৰাধা নক্ষত্ৰ, প্ৰীতি যোগ, বৃষ্টিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশি হ'ব। 9 আৰু 29 এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ৰাতিপুৱাৰ ভাগত পতিহীনা যোগ পাব, 3 মাহ ব্ৰত পালন কৰিব লাগিব আৰু মাজ ভাগৰ পিছৰ পৰা সুভগা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত কোনো ধৰণৰ দোষ নাই। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ নতুনত্ব আহিব, ধন সম্পদ বৃদ্ধি পাব। আজিৰ দিনটোত আপোনালোকক সমস্যাই দেখা দিব যদিও সমস্যাবোৰ সমাধান হ'ব। প্ৰেমত সুখ অনুভৱ কৰিব, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ক'লা। বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকৰ ক্ষতি হ'ব। বন্ধুৰ লগত বিবাদৰ সম্ভাৱনা আছে, গতিকে সাৱধানতা অৱলম্বন কৰিব যেন বন্ধুৰ লগত বিবাদ নহয়, বুজাবুজি অটুট ৰাখিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱনত সুখ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব পাৰিব, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। মিথুন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ধন সম্পদৰ আজিৰ দিনটোত ক্ষতি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। আজি আপোনালোকৰ সাহস বৃদ্ধি হ'ব, প্ৰেমত সঁহাৰি লাভ কৰিব। ছাত্ৰ ছাত্ৰী সকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা ক'লা মিহলি ৰং। কৰ্কট ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব। ৰাজনীতিবিদসকলৰ বাবে আজিৰ দিনটো শুভ। ৰাজনীতিবিদসকলে আজি সফলতা অৰ্জন কৰিব পাৰিব। শাৰীৰিক কষ্ট আজিৰ দিনটোত আবেলিৰ পৰা বৃদ্ধি পাব। বিদ্যাত সুনাম অৰ্জন কৰিব। প্ৰেমত মধ্যম। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে ক'লা। সিংহ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। শিল্পীসকলৰ বাবে আজিৰ দিনটো শুভ। শিল্পীসকলে জনপ্ৰিয়তা অৰ্জন কৰিব সক্ষম হ'ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। অসৎ লোকৰ দ্বাৰা আজিৰ দিনটোত আপোনালোকৰ ধন মান হানি হোৱাৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব। বিদ্যাত শুভ। বিদ্যাৰ্থীসকলে মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা ক'লা মিহলি ৰং। কন্যা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আজি আপোনালোকে নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। আজিৰ দিনটোত আৰ্থিকভাৱে আপোনালোকৰ সবল হ'ব, অৰ্থ লাভ কৰিব। ধন সম্পদ বৃদ্ধি হ'ব। দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ লগতে এষ্ট্ৰ ৰিলেটেড অন্যান্য ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়
শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ ৰাশিফল শিতানলৈ আহিছোঁ। বাকী থকা 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব, আধৰুৱা কাৰ্য সম্পূৰ্ণ হ'ব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সাহিত্যিকসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ, বিদ্যাত উন্নতি হ'ব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সুনাম অৰ্জন কৰিব। ধন মান সন্মান বৃদ্ধি পাব। নৃত্য গীতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত আনন্দ। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি বেমেজালিৰ সৃষ্টি হ'ব। দাম্পত্য জীৱনত সুখ অনুভৱ কৰিব। বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰা অনিষ্ট হ'ব। প্ৰেমত অশান্তিয়ে দেখা দিব। বিদ্যাত বাধাপ্ৰাপ্ত হ'ব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে। বুদ্ধিৰ তীব্ৰতা আজিৰ দিনটোত বৃদ্ধি পাব। প্ৰেমত সঁহাৰি লাভ কৰিব। সন্তানৰ পৰা সুখ অনুভৱ কৰিব। সন্তানক লৈ গৌৰৱ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে দিনটো পাৰ হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব। ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ আৰ্থিকভাৱে উন্নতি হোৱা দেখা যাব। অৰ্থৰ আগমন হ'ব। আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ, লগতে এষ্ট্ৰ ৰিলেটেড অন্যান্য ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ গ্ৰহগতিৰ গতিবিধিৰ বিষয়ে জানিব বিচাৰিছে, কুষ্টি চাব বিচাৰিছে, কুষ্টি বনাব বিচাৰে, তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।